আপোনাৰ ল'ৰাক আপুনি তেজপুত্ৰ কৰিছে, কিন্তু কি কাৰণত কৰিছে আপুনি? বিৰাট দুখত কৰিছোঁ মই, বিৰাট দুখত মই তেজপুত্ৰ কৰি দিলোঁ। গতিকে মই আৰু নামানো, আৰু মই কাৰো কথা নামানো, অধৈৰ্য হৈ গৈছোঁ মই। মোক 5-6 বাৰে মাৰিল, কেতো মাৰি খাই থাকিম, অধৈৰ্যত মই তেজপুত্ৰ কৰি দিলোঁ। গতিকে কাবাই বুজালেও মই আৰু সেই বুজ মই ঘূৰি নল'ম। গতিকে মই দিছোঁ তেজপুত্ৰ কৰি দিছোঁ, আৰু বিৰাট দুখত দিছোঁ মই, নহ'লে মই বেটা তেজপুত্ৰ কৰি নিদিওঁ, বিৰাট দুখত দিছোঁ। আপোনাক মানে মাৰধৰ কৰে? মাৰধৰ কৰে, মোক 5 বাৰে মাৰিল, 2 বাৰ মাথাত কোবাইছে। এই দাঁত নাটা মই লৰাব নোৱাৰোঁ আজিও। 2 বাৰ মাথাত কোবাইছে, কমৰত কোবাইছে 2 বাৰ, দাঁত নাট কোবাইছে 1 বাৰ। সেই হেৰিত আৰু অধৈৰ্য লাগছে, মই নোৰোৱাত থাকবা, সেইকাৰণে মই বাদ দিছোঁ। ভাই ভাইগিলাও আহিব নোৱাৰে, আৰু অত্যাচাৰ বেছি, সেইকাৰণে মই তেজপুত্ৰ কৰি দিছোঁ। আপোনাৰ ল'ৰাজনৰ নাম? মজৰুদ্দিন শেখ। বয়স? বয়স মোটামুটি 35 বছৰ। যদি অনাগত দিনত আপোনাৰ ঘৰত আকৌ উভতি আহিব বিচাৰে, আপুনি আঁকোৱালি ল'বনে নাই? নাই, মই নল'ম, মই নল'ম। এতিয়া আপোনাৰ ল'ৰাজনটো আপোনাৰ ঘৰত নাথাকে? থাকেই, ঘৰতে থাকে। মানে কেনেকুৱা ধৰণে, যিহেতুকে আপোনাৰ তেজপুত্ৰ কৰি দিছে, তো এতিয়া কেনেকৈ থাকে মানে? এখন কেনে কৰি থাকে সিহে জানে। সিটো কৈ আছে তেজপুত্ৰ কৰিলেও মই ইয়াৰ পৰা নলৰিম, মই নাযাম, এনেকৈ কৈছে। মানে আপোনালোকৰ লগত একেলগে খায় নে বেলেগকৈ খাই আছে? বেলেগকৈ খায়, বেলেগকৈ খায়, মোক কিছু নিদিয়ে। মৰে বস্তু খাই লৈ আছে। এই ৰজাৰ মাতা গেল, মই এটা কিছু বাগানৰ বস্তু মই কিছু খাব নাপালোঁ। এই ৰজাৰ মাতা গেল কিনি খালোঁ চব। মানে আগতে যেতিয়া মানে আপোনালোকৰ লগত আছিল তেখেতে, তেতিয়া আপোনালোক খৰচ পাতি দিছিলে নে কি? নাই, দিয়া নাই, লগত থাকাইতো দিয়া নাই, ময়ে পঢ়িছোঁ, আৰু ক'তো যাবাও দিয়া নাই। মই সৰুতে মই ক'তো যাব, কাম কৰিবও যাব দিয়া নাই। মই খুব কষ্ট কৰি পঢ়িছিলোঁ, কিন্তু তাৰ ফলত চাৱা একেবাৰে বেয়া হৈছে। আৰু 2টা ল'ৰা আছে মোৰ, কিন্তু সেই 2টাক মই নিদিওঁ। সেই 2টা মোৰ কোনো অভ্যাস কৰাও নাই, কিছু কৰাও নাই, আছে তাহাৰ ভাৱ ভৰি, তাহাৰ মতে তাহাৰ বাপাকক চাই আছে। গতিকে ই নাই, সেইকাৰণে কথা বাৰ্তা নুশুনে, মই তেজপুত্ৰ কৰি দিছোঁ। ভাই ভাগিনা মানে সেইকাৰণে দিছোঁ। অকল আপোনাকে মাৰধৰ কৰেনে আৰু ঘৰৰ কোনোবা সদস্যক মাৰধৰ কৰে? মোৰ আপিছবিলাকো মাৰে, মোৰ ল'ৰাটাকো মাৰে, তাৰ মাথাটা 18টা চিলনি হৈছিল। আপিছবিলাক 2 বাৰ মাৰিল। মানে তাৰ মাক? তাৰ আপাটাৰ মাকটাক মোক মাৰিল 5 বাৰ। কিমান সহ্য কৰিম আৰু এই সহ্যত আৰু মানে মোৰ বিচাৰ নাই, এই লাজ বিচাৰ মোৰ আৰু অসহ্য লাগছে। আপুনি এটাৰ বাবে তেজপুত্ৰ কৰি পেলাইছে? তাৰ কাৰণে আমি তেজপুত্ৰ কৰিছোঁ। কিছুমান মানুহৰ লগত বুজিছোঁ যে মানুহ কিছুমান কৈছে এই তাক তেজপুত্ৰ কৰিবি, বহু মানুহ কৈছে তেজপুত্ৰ কৰিবি, পইচা পাতি সহায় নাপাওঁ, কিয় দূৰত মানুহ কিছু পইচাও দিছিল, সেই পইচা লৈ মই গোৱালপাৰাত গৈ মই তেজপুত্ৰ কৰি দিছোঁ। কিহক লৈ লাগে কাজিয়াখন? আপোনাক এই যে কাজিয়াখন লাগে ঘৰত, কিহৰ বাবে লাগে মানে? এই ফল ফকৰগিলা চিনবা গেলি মই এই মাটিখিনি মই কি কৰি খাম? মোক সেই গাৰাখিনি দিছে, কাম নাই, গোটেই মাটি মোৰ নামতে, মানে য'ত পোক খাই আছে। মানে আপোনাৰে মাটি আপোনাকো নিদিয়ে? মোকে নিদিয়ে। মানে গাছৰ বস্তু ছিঙিলে আপোনাক মাৰধৰ কৰে? মই বাজাৰ কৰিব গ'লে আপিছলিটাৰ লগত অত্যাচাৰ, বাজাৰ ঘাটে যাম আপিছলিটাৰ লগত অত্যাচাৰ, বিৰাট অত্যাচাৰ, শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ। সেইকাৰণে মোৰ আৰু অসহ্য লাগছে, তেজপুত্ৰ কৰিছোঁ। মোৰ বিচাৰ এয়ে লাষ্ট, আৰু বিচাৰ নাই আৰু।